নমস্কাৰ দোস্ত আজিৰ পৰা কেইদিনমানৰ আগতে গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চৰকাৰৰ উচ্ছেদ অভিযানত এজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল এনেকুৱা সিমিলিয়াৰ সিচুৱেচন যোৱা বছৰ 22 সেপ্টেম্বৰ তাৰিখে সংঘটিত হৈছিল যত গুৱাহাটীৰ ওচৰৰ সোনাপুৰ ৰেভিনিউ সাৰ্কলৰ কচুতলিত পুলিচৰ উচ্ছেদ অভিযানত আৰু দুজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল মিডিয়া ৰিপৰ্টৰ মতে এই দুয়োটা ঘটনাতে প্ৰথমতে ৰাইজৰ ফালৰ পৰা হিলগুটি বা অন্য আজবাবেৰে আক্ৰমণ কৰা হৈছিল আৰু ৰেসপন্স হিচাপে পুলিচে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল এই উচ্ছেদ অভিযানবোৰ অবৈধ বাংলাদেশীৰ নাম লৈ চলোৱা হৈছিল আসলতে এই মানুহবোৰ বাংলাদেশী হয় নে নহয় যদি তেওঁলোক বাংলাদেশী হয় তেনেহলে তেওঁলোকৰ ভোটাৰ আইডি কেনেকৈ আৰু যদি বাংলাদেশী নহয় তেনেহলে বাৰে বাৰে বাংলাদেশীৰ নাম লৈ তেওঁলোকক উচ্ছেদ কিয় চলোৱা হয় আৰু আটাইতকৈ ডাঙৰ কোৱেশ্চনটো হ'ল যে বৰ্তমান ভাৰতত বাংলাদেশী কিমান আছে এই ভিডিঅটোত সবিশেষ জানোৱা হ'ব বাংলাদেশী সমস্যাৰ ইতিহাস জানিবলৈ আমি অলপ পিছুৱাই যাব লাগিব ভাৰত স্বাধীন হোৱাৰ আগতে ভাৰত বাংলাদেশ পাকিস্তান এখনেই দেশ আছিল ভাৰত স্বাধীন হোৱাৰ পিছতো কিছু সংখ্যক বাংলাভাষী মানুহ ভাৰততে ৰৈ গৈছিল এই মানুহবোৰৰ ভাষা বেংগলী হলেও তেওঁলোক একচুয়ালি ভাৰতৰে নাগৰিক বৰ্তমানৰ মানুহে ভাবে যে ভাষা বাংলা মানে তেওঁলোক বাংলাদেশী কিন্তু আসলতে কথাটো তেনেকুৱা নহয় বাংলাদেশ আৰু ভাৰতৰ ৰিলেচনৰ কথা আপোনালোক হয়তো সকলোৱে জানেই বাংলাদেশৰ জন্মৰ মুখ্য কাৰণে আছিল ভাৰত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাৰণে বাংলাদেশখন পাকিস্তানৰ পৰা পৃথক হৈ এখন পৃথক দেশ হিচাপে স্বীকৃতি পাইছিল হে আছিল 1971 চন যি সময়ত পাকিস্তানৰ প্ৰায় 93,000 সৈনিকে ভাৰতৰ সৈন্যৰ সন্মুখত সাৰেন্ডাৰ কৰিবলগীয়া হৈছিল যেতিয়া বাংলাদেশ আৰু পাকিস্তানৰ বিভাজন হৈছিল এই সময়ত গৃহযুদ্ধৰ কবলত পৰি বহুতো বাংলাদেশী মানুহ ভাৰতত সোমাই আহিছিল আৰু ৰেফিউজি হিচাপে থাকিবলৈ লৈছিল চৰকাৰী ডাটা অনুসৰি সেই সময়ত প্ৰায় 10 মিলিয়ন লোক বাংলাদেশৰ পৰা আহি ভাৰতত ৰেফিউজি হিচাপে থাকিবলৈ লৈছিল ভাৰতৰ প্ৰচেষ্টাত বাংলাদেশটো এখন পিছক ৰাজ্য হিচাপে স্বীকৃতি পালে বাট ভাৰত আৰু বাংলাদেশৰ সীমান্তত কোনো ফেন্সিংৰ ব্যৱস্থা নাছিল আৰু এতিয়াও সম্পূৰ্ণকৈ নাই হেহে বাংলাদেশৰ পৰা বহুতো ইলিগেল ইমিগ্ৰেন্ট অসম ত্ৰিপুৰা পশ্চিমবংগ আদিৰ দৰে ৰাজ্যত সহজে সোমাই আহিব পাৰে 2016 চনৰ এক ডাটা অনুসৰি ভাৰতত প্ৰায় 20 মিলিয়ন লোক ইলিগেল ইমিগ্ৰেন্ট হিচাপে আছে অৱশ্যে এই ডাটা একেবাৰে 100% ক্লিয়াৰ নহয় কাৰণ বহুতো সংস্থাই ইয়াক প্ৰায় 5 কোটি বুলিও ক'ব খোজে 2012 চনৰ ইন্টেলিজেন্স ব্যুৰোৰ এক ৰিপৰ্ট অনুসৰি বহুতো ৰাজ্যত ইলিগেল ইমিগ্ৰেন্টৰ সংখ্যা বহুতো বৃদ্ধি পাইছে এওঁলোক মেইনলি ইকোনমিক ৰিফিউজি হিচাপে ভাৰতলৈ আহে বাট এনেকুৱা বহুত লোক পোৱা গৈছে যিসকল ড্ৰাগছ বা আৰ্মছ স্মাগলিঙৰ দৰে ইলিগেল এক্টিভিটিছত তেওঁলোক জড়িত হৈ আছে সমত যেতিয়া এনআৰসি প্ৰক্ৰিয়া আৰম্ভণি হৈছিল তেতিয়া বহুতো ইলিগেল ইমিগ্ৰেন্ট পোৱা গৈছিল যিবোৰ লোকে ফেক ডকুমেন্ট ব্যৱহাৰ কৰিছিল তাৰে কিছু সংখ্যক এনে লোক আছিল যিসকলক ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলৰ দ্বাৰা আগতে বাংলাদেশী হিচাপে বা ইলিগেল ইমিগ্ৰেন্ট হিচাপে তেওঁলোকক ঘোষণা কৰা হৈছিল বাট তেওঁলোকৰ হাতত ভোটাৰ আইডি কাৰ্ডো আছিল এই মানুহবোৰৰ যেতিয়া ভোটাৰ আইডি ভেৰিফিকেশন কৰা হৈছিল তেতিয়া পোৱা গৈছিল যে তেওঁলোকে লোকেল ইণ্ডিয়ান মানুহৰ নাম আইডি প্ৰুফ হিচাপে ব্যৱহাৰ কৰিছিল আৰু এই প্ৰক্ৰিয়াত কিছুমান লোকেল এজেন্টও সোমাই আছিল এনআৰসিৰ ডাটা অনুসৰি প্ৰায় 19,06,000 লোকৰ নাম এনআৰসিৰ এই ফাইনেল লিষ্টত নাছিল আৰু এই সংখ্যা অসমৰ পপুলেশ্যনৰ প্ৰায় 6% আছিল এতিয়া মেইন কোৱেশ্চনটো হ'ল আজিলৈকে কোনো চৰকাৰে কিয় এই বাংলাদেশী সমস্যাটোক ইমান একো গুৰুত্ব দিয়া নাই এই ভিডিঅটোৰ আৰম্ভণিতে কৈছিলো যে পাকিস্তান আৰু বাংলাদেশৰ বিভাজনৰ সময়ত প্ৰায় 10 মিলিয়ন লোক ভাৰতত ৰেফিউজি হিচাপে আছিল যুদ্ধ শেষ হোৱাৰ পিছতো এই প্ৰব্ৰজন চলিয়ে আছিল তাৰ পিছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সেই সময়ত ইলিগেল ইমিগ্ৰেন্টৰ বিৰুদ্ধে কিছু ষ্টেপ লৈছিল যদিও ইমান ইফেক্টিভ নাছিল বা ইমান ইফেক্টিভ ষ্টেপ লোৱাও নাছিল কাৰণ বাংলাদেশ যেতিয়া স্বাধীন হৈছিল তেতিয়া বাংলাদেশৰ জনতাৰ আগত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এখন হিৰোইক ছবি বনি গৈছিল আৰু প্ৰথমতে বাংলাদেশীৰ সমস্যাটো ইমান ডাঙৰ সমস্যাও নাছিল আৰু অসমৰ মানুহেও বা ভাৰতৰ মানুহেও ইমান একো পোৱা নাছিল কাৰণ ভাৰতৰ মানুহে কম খৰচতে কাম কৰিবলৈ তেওঁলোকে লেবাৰ পাইছিল বাট 1980 চন আহোতে বৰ্ডাৰৰ ওচৰৰ যিবোৰ এৰিয়া আছিল সেইবোৰ বাংলাদেশী নাগৰিকৰে ভৰি পৰিছিল আৰু তাৰ পিছত লোকেল ইণ্ডিয়ান বাংলাভাষী মানুহ আৰু বাংলাদেশৰ পৰা অহা বাংলাভাষী মানুহ এওঁলোকক সেপাৰেট কৰা বহুত টান হৈ পৰিছিল যেতিয়া এই লোকবোৰৰ সংখ্যা বাঢ়িবলৈ ধৰিলে তেতিয়া আমাৰ কিছুমান লোকেল পলিটিচিয়ানেও ফাইদা উঠাবলৈ ধৰিলে আৰু তেওঁলোকক ভোটাৰ আইডি বা অন্যান্য ইলিগেল ডকুমেন্ট দি নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰুফ কৰিবলৈ বহুত চেষ্টা কৰা হ'ল আৰু নিজৰ ভোট বেংক হিচাপে ইউজ কৰিব ধৰিলে আৰু বহুতো পলিটিচিয়ানে ইলিগেলি অহা এই লোকসকলক ভোটাৰ আইডি প্ৰদান কৰিবলৈ ধৰিলে যেহেতু ভাৰত আৰু বাংলাদেশৰ সম্বন্ধ আগৰে পৰাই ভাল সো ভাৰত চৰকাৰে ইমান বেছি প্ৰেছাৰ দিব নোৱাৰে বাংলাদেশৰ চৰকাৰক আৰু বাংলাদেশী চৰকাৰেও ইমান বেছি একো ষ্টেপ লোৱা আজিলৈকে দেখা যোৱা নাই আৰু ইয়াত বহুত কূটনৈতিক সমস্যাও আছে
যদি ভাৰত আৰু বাংলাদেশৰ সম্বন্ধ বেয়া হয় তেনেহলে পাকিস্তান সাপোৰ্টেড যিবিলাক উগ্ৰপন্থী সংগঠন বাংলাদেশত আছে তেওঁলোকে আমাৰ নৰ্থ ইষ্টখনো অশান্ত কৰিব পাৰে আৰু এনেকুৱা বহুতো কাৰণতে কোনো চৰকাৰে আজিলৈকে ইমান বেছি একো ষ্টেপ লোৱা নাই আৰু ফেন্সিংখিনিও এতিয়ালৈ সম্পূৰ্ণ কৰিব পৰা নাই 2014 চনৰ পৰা 2018 চনলৈ চৰকাৰী ডাটা অনুসৰি প্ৰায় 1822 জন লোককহে এতিয়ালৈ বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ